শিৱসাগৰত এক পিছু বাংলাদেশী নাই যদি মই কওঁ আছে বুলি আৰু কোনোবা যদি বিধায়ক কোনোবা মন্ত্ৰী এমএলএ সেই বাংলাদেশী পক্ষত থাকে তেওঁৰ বিৰুদ্ধে আৰু মই জাতিৰ কমৰেড নহয় মই জাতিৰ সৈনিক হয় আমাৰ স্পষ্ট কথা যে যাব লাগিব কথা বতৰাবোৰ তাত আৰু যদি এনেকৈ আগ্ৰাসন হয় কেতিয়াবা উজনিৰ মানুহে বেলেগ চিন্তা কৰিবলৈ বাধ্য হ'ব কি চিন্তা কৰিব উজনিৰ মানুহে তেতিয়া পৃথক চিন্তা কৰিবলৈ বাধ্য হ'ব পৃথক মানে কেনেকুৱা পৃথক নিশ্চয় আমাৰ উজনিৰ মানুহে এটা পৃথক চিন্তাধাৰা আগবাঢ়ি উজনি অসমৰ প্ৰতি এটা বেলেগ ধাৰণা ইতিমধ্যে গঢ় লৈছে ভিতৰি লৈছে আৰু মই এটা কথা একদম স্পষ্টকৈ কওঁ যে বীৰ লাচিত সেনাৰ সত্তাটোৱে না বাংলাদেশীৰ ওচৰত আঁঠু ল'ব না অনা অসমীয়াৰ ওচৰত আঁঠু ল'ব আমি জাতিক মূৰ তুলি জীয়াই ৰখাৰ এখন সংগ্ৰাম কৰিছোঁ আৰু আমাৰ জাতীয় স্বাভিমানক লৈ খিলঞ্জীয়া মানুহৰ আজিও আমাৰ ওপৰত আস্থা আছে আৰু এই আস্থা পৰৱৰ্তী দিনতো থাকিব মিয়াৰ খেদা অভিযানটো আপোনালোকৰ কণ্টিনিউৱাছলি হ'বনে আকৌ হৈয়ে আছে আৰু কেৱল মাত্ৰ মিয়া শব্দটোৱেই নহয় আমি কৈছোঁ যে বহিৰাগত মানুহৰ দপদপনি নচলিব বহিৰাগত মানুহৰ দপদপনি নচলিব আৰু হিন্দু মুছলমানৰ ঊৰ্ধত এখন জাতীয় সংগ্ৰাম ঊৰ্ধত জাতীয় সংগ্ৰাম স্বাভিমানী জনতাৰ এখন সংগ্ৰাম আৰু এইখন সংগ্ৰাম চলিব আৰু অনাগত দিনত আজি ইলেকশ্যনৰ আগত যিটো অভিযান চলি আছিলে এতিয়া অভিযানৰ গতিটো কমি গ'ল এতিয়া বহুত মানুহে কয় শিৱসাগৰ জাতিৰ বৰঘৰ আজি জাতিৰ বৰঘৰত বাংলাদেশে কেনেকৈ সোমাব পাৰিছে সেইটোক লৈতো মোৰ হিমন্ত বিশ্বৰ প্ৰতি প্ৰশ্ন আছে অখিল গগৈৰ প্ৰতি প্ৰশ্ন আছে তেওঁলোক কিয় নিমাত ভোট বেংকৰ স্বাৰ্থতে নিমাত হা কিয় নিমাত হৈছে শিৱসাগৰত সেইদিনা এখন সভাত এজন বিধায়কে কৈছে যে শিৱসাগৰত এক পিছু বাংলাদেশী নাই যদি মই কওঁ আছে বুলি কোন হয় এগৰাকী শিৱসাগৰ বিধায়কগৰাকী নে যোনেই নহওক সভাত ৰাজহুৱা সভাতটো কৈছে কিন্তু মই কৈছোঁ শিৱসাগৰত বাংলাদেশী আগ্ৰাসন হৈছে আৰু তাৰ বিৰুদ্ধে আমি যুঁজিম আৰু কোনোবা যদি বিধায়ক কোনোবা মন্ত্ৰী এমএলএ সেই বাংলাদেশী পক্ষত থাকে তেওঁৰ বিৰুদ্ধেও যুঁজিম মানে সেই বিধায়কগৰাকী কোন হ'ব পাৰে অখিল গগৈ হয় নেকি যোনেই নহওক খালি আমি যুঁজিম আমি যুঁজাটো যুঁজিম মানে জাতিৰ বৰঘৰত বাংলাদেশী অন্ততঃ শিৱসাগৰত আমি থকালৈকে সেইটো কাম কৰিব নিদিম মানে শৃংখল চলীয়া স্পষ্ট কথা শিৱসাগৰত যি বিধায়ক মিয়াৰ পক্ষত থাকিব সেই বিধায়কৰ বিৰুদ্ধে বীৰ লাচিত সেনাই যুঁজ দিব একদম বহিৰাগত পক্ষত থাকিলেও যুঁজ দিম বহিৰাগতৰ দালালি কৰিলেও আমি যুঁজ দিম কিন্তু আমাৰ মাটি বাৰী শিৱসাগৰত আহি দখল কৰিব তাৰ বিৰুদ্ধে কিন্তু যুঁজিম আৰু প্ৰটেকশ্যন যিকেইটা মানুহে দি আছে সেই প্ৰটেকশ্যন দিয়া মানুহকেইটা ভোট বেংকৰ স্বাৰ্থত দি আছে কোনো জাতিৰ প্ৰেমত দি থকা নাই আৰু মই জাতিৰ কমৰেড নহয় মই জাতিৰ সৈনিক হয় আমি সৈনিক আমি কমৰেড নহয় কিন্তু মই মাৰ্ক্সবাদী চিন্তাধাৰাৰে বীৰ লাচিত সেনা আগবঢ়া নাই আমি জাতীয়তাবাদী চিন্তাধাৰাৰে আগবাঢ়িছোঁ আৰু সেইকাৰণে মই জাতিৰ সৈনিক আৰু আমি স্বাভিমানী সৈনিক আৰু তাৰ কাৰণে যি পৰ্যায়লৈ যাব লাগে যাম শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মিয়াৰ পক্ষত কিবা থিয় দিছে নেকি সেইটো তেখেতক সুধিব লাগিব এইটো প্ৰশ্ন আপুনি ভুল মানুহক কৈছে মোক নহয় এইটো তেওঁ সুধিব লাগিব কিন্তু এটা কথা স্পষ্ট যে শিৱসাগৰৰ চিন্তামণিগড়ত যিখিনি মানুহ আহি মন্ত্ৰী বিধায়কে বহাইছে সেই মানুহখিনিক কেতিয়া খেদিব সেইটো শিৱসাগৰৰ বিধায়কেও স্পষ্ট কৰিব লাগিব অসমৰ মুখ্যমন্ত্ৰীয়েও স্পষ্ট কৰিব লাগিব আৰু এই কথা বতৰাবোৰ সদনত কিয় নাপাতে সদনত যে মুখ চুপতি কথা বতৰাবোৰ পাতে সদনত শিৱসাগৰ চিন্তামণিগড়ত যে বাংলাদেশী আহি গোটেই খিলঞ্জীয়া মানুহৰ সকলো লৈ ল'লে কিয় এই কথা বতৰাবোৰ সদনত শিৱসাগৰ বিধায়কে উত্থাপন কৰা নাই তাক লৈ প্ৰশ্ন আছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ